আলপনা সহযোগ কৰিছে ইণ্ডিগো পেইণ্ট ডাৰ্ট প্ৰুফ এণ্ড ৱাটাৰপ্ৰুফ এক্সটেৰিয়ৰ লেমিনেট পেইণ্ট তোমাৰ দুষ্টামি বুঢ়া কথা জেঠাই মোক কৈছে বাৰু আইতাই সব কথা কোৱা নাই মানে জানিলেহে কব হয়নে দিয়া আৰু সবত থেকে জমনি কথাটো কি জানে নে গীতাই যে মোক কেনেকে সহ্য কৰে নহয় ইমান উৎপতীয়া ছোৱালী এজনী কোনোবাই সহ্য কৰিব পাৰে নেকি তাই জায়গা যদি মই হলোহেতেন তাইলক কেতিয়াবাতে এৰিলোহেতেন এবাৰ কি হল জানে কি হল মই মানে বাহিৰত ফুৰিবলৈ গৈছিলো মানৱদা কি হল ক তাই কিয় অহা নাই আৰু আইতা কিয় ইমান ফুটিত আছে আইতা কিয় ফুটিত আছে আইতাহে জানিব কিন্তু কিন্তু কি প্ৰবলেম এটা আছে ইহঁতে নপঠাই ন মই জানিছিলো ইহঁতে নপঠাই বুলি আহা ৰচোন আগতে মোক কৈ ল'বলৈ দে বিয়াজি উলিয়াই দিয়া ছোৱালী এজনী ঘপককৈ আহো বুলি ক'লে আহিব পাৰে জানো কিন্তু আইতাই যে তাই ঘূৰাই নিবৰ কাৰণে গৈছিল আৰু তাই ঘূৰাই নানিলে চন্দ্ৰাবৰ ককাইকে বিপদ কৰি বুলি কৈছিল সেইটো হয় কিন্তু তথাপিও কিবা প্ৰবলেম আছে কি প্ৰবলেম সিহঁতে হেনো ৰাইজৰ লগত কিবা আলোচনা কৰিব কি তই চিন্তা কৰিব নালাগে তই তোৰ কাম কৰি থাক মোৰ কাম মানে মই কামৰ কথা কৈছো বিয়া কৰাই সংসাৰ পাতিম বুলি ভাবি থাকিলে নহব নহয় ভালকৈ সংসাৰ কৰিবলৈ হলে টকা লাগিব সেইবোৰ সব মই বুজি পাইছো কিন্তু তাই আহিবনে নাহে আহিব মই কিন্তু কথাটোত সন্দেহ দেখিছো কি সিহঁতে ৰাইজৰ লগত কি আলোচনা কৰিব আৰু এনেকুৱা এটা ঘটনা চলি থকাৰ সময়ত আইতা ইমান ফুটি থাকিব পাৰেনে আৰু কি আৰু আজি ৰাতিপুৱা মই তাইক দেখিছিলো মই কামলৈ ওলাই যাওঁ বুলি তাইক চিঞৰিও কলো কিন্তু তাই নিজৰ মাজতে ব্যস্ত হৈ থাকিল কি যে কথাবোৰ ক নহয় তাই ক'ত আছে সেইটোওতো ভাবিব লাগিব কেনেবাকৈ যদি চন্দ্ৰাবুৱে দেখা পায় তাই কি কৰিব কচোন সেইবোৰ বাৰু মই বুজিলো কিন্তু তাই মোৰ ফালেতো এবাৰ চাব পাৰে তোক কি বুজাম আৰু মই তোক বুজাই লাভ নাই আৰে তই এনেকৈ গুচি গলি যে একেটা কথাকে ঘূৰাই ঘূৰাই বুজাই থাকিবলৈ মই আমনি পাওঁ জানো কি হৈছে মই একো ধৰিবই পৰা নাই মই মোৰ কাম কৰি যাওঁ বাকী কি হয় দেখা যাব চন্দ্ৰা আৰু ৰাণীয়ে হাঁহি মাতি কথা পাতি আছে সেই কথাটো তোমাৰ সন্দেহ কৰিবলগীয়া কি হ'ল দুজনী সতিনীয়ে হাঁহি মাতি কথা পাতি আছে এইটো কিবা সাধাৰণ কথা নেকি তাৰ মানে সিহঁতে কি কাজিয়া কৰি থাকিব লাগিছিলে নেকি সেইটোৱে স্বাভাৱিক বিয়াৰ পিছৰে পৰা তোমাক মই খুব খোলা অন্তৰ মানুহ বুলি ভাবিছিলো কিন্তু এতিয়া মোৰ গোটেই কথাটোতে সন্দেহ হৈ গৈছে কি সন্দেহ তোমাক আচলতে ভাল অন্তৰ মানুহ বুলি মই এনেহে ভাবি আছিলো নেকি তেনেকৈ কিয় ভাবিলা লোকৰ ভাল দেখিব নোৱাৰা মানুহ এজনৰ অন্তৰ কেনেকৈ খোলা হ'ব পাৰে ভুল বুজিছা পুবালি ভুল বুজিছা তুমি মোক বুজি পাবলৈ আচলতে এতিয়াও বহুত বাকি যিমানখিনি বুজিছো সেয়াই যথেষ্ট তোমাক আৰু বুজিবলৈ মোৰ একেবাৰে ইচ্ছা নাই মানুহে কয় এৰেঞ্জ মেৰেজ ভাল কিন্তু যাক তুমি বিয়া কৰাবা তেওঁৰ সৈতে অন্তৰ মিল থকাটো খুবেই দৰকাৰ পিছত মনৰ মিল নহলে এৰিবও নোৱাৰা ধৰিবও নোৱাৰা কম যন্ত্ৰণাৰ কথা নে
তাৰমানে তুমি মোক লৈ যন্ত্ৰণা পাইছা ন? আগতে পোৱা নাছিলোঁ, কিন্তু এতিয়া তোমাৰ কথা শুনি শুনি সঁচাকৈ কৈছোঁ মোৰ কিবা এটা ভাল নলগা হৈ গৈছে। যিজন মানুহে মোৰ ঘৰখনৰ ভাল হোৱাটো সহ্য কৰিব নোৱাৰে তেওঁ মোক ভাল পাব পাৰেনে? মই যি কৈছোঁ তোমালোকৰ ঘৰখনৰ ভালৰ কথা চিন্তা কৰিয়ে কৈছোঁ পুবালী। কি ভালৰ কথা চিন্তা কৰিছাও? চন্দ্ৰা আৰু ৰাণীয়ে মিলিজুলি কথা পাতিব বিচাৰিছে। তোমাৰ সেই কথাটোত ভাল লগাতকৈ সন্দেহে হৈছে, অৰ্থাৎ তুমি সহ্য কৰিব পৰা নাই। এই মনে মনে থাকাহে, নিজকে শুদ্ধ বুলি ভাবি নল'বা। তেনেহ'লে কোৱা কি ক'ব বিচাৰিছা? সঁচাকৈ যদি তেওঁলোক মিলা প্ৰীতিৰে থাকে তেন্তেতো এইটো খুবেই আনন্দৰ কথা। কিন্তু এই মিলা প্ৰীতিৰ আঁৰত যদি কাৰোবাৰ আচল উদ্দেশ্য লুকাই আছে তেন্তে কোনোবা এটা পক্ষৰ কিন্তু বৰ বেয়াকৈ লোকচান হ'ব। মানেতো মই তোমাক এতিয়া বুজাই নাথাকোঁ। কথা ক'লেতো মই পেট গেলা মানুহেই হওঁ, আনৰ ভালটো দেখিব নোৱাৰা। কি ভাবি কি কৈ থাকে জানো মানুহজনে? যি বকে বকি থাকো। দাদা আপুনি একো নক'লে যে? মই তাক মাতি দিবলৈ কোৱা নাছিলোঁ। কেতিয়ালৈ মাতিম? আজিয়ে মাতা, নহ'লে কাইলৈ। হ'ব। বিনয়ে মোৰ মাথাত ইমান ৰাম টাঙোন মাৰিব বুলি মই ভবা নাছিলোঁ। সি যদি মুম্বাইলৈ যোৱাৰ ইমানেই ইচ্ছা আছিল, সি মোক গছত উঠাই গুৰি কাটিব নালাগিছিল। সেইকাৰণে আপোনাক কওঁ, কোনোবাই কিবা কথা ক'লে বুলি যিকোনো কাম হাতত নল'ব। এইবাৰ মই শিক্ষা পাই গৈছোঁ। টেঙা আম এবাৰহে বেচিব। বিনয়ক মই চাই আছোঁ, সি মোক কিমান দিনলৈ টেঙা আম বিক্ৰী কৰিব পাৰে। বৌ, তুমিও যে এজনী ছোৱালী আৰু দেই। কি হ'ল? এতিয়াও আৰু মই তোমাৰ বৌ হৈ আছো নে? তেনেহ'লে কি বুলি মাতিম? বাইদেউ বুলি মাতিবা। বাইদেউ বুলি মাতিলে কিবা অচিনাকি অচিনাকি লাগিব। অভ্যাস কৰা, প্ৰথমতে অকণমান অসুবিধা লাগিব পাৰে, তাৰ পাছত ঠিক হৈ যাব। বৌ বুলি মাতিলেনো কি হ'ব? এতিয়া বৌ বুলি মাতিলে বেয়া শুনিব নহয়, সেইকাৰণেহে কৈছোঁ। সম্বন্ধবোৰ সম্বন্ধ হৈ থাকিলে ভাল লাগে। মোকনো কোনে সম্বন্ধ দৰে মাতে? সকলোৱে দেখোন আগৰ দৰে মাত বোল কৰে। যিয়ে যি কৰে কৰি থাকিবলৈ দিয়া, তুমি নিজৰটো কিয় এৰি দিবা? ঠিক আছে বাৰু, আপোনাৰ কথাই মানি লৈছোঁ। কিন্তু মাক বাৰু মা বুলি মাতিবলৈ মোৰ আপত্তি নাই, কিন্তু পুবালী বাইদেউক যদি মই পুবালী বুলি মাতোঁ তেওঁ জানো ভাল পাব? নিয়ম মতেতো মই পুবালী বাইদেউক পুবালী বুলিয়ে মাতিব লাগে, কিন্তু তেওঁ মোক কৈছে তেওঁ বোলে মোক ৰাণী বুলিয়ে মাতিব, বৌ বুলি নামাতে। হয় নেকি? পুবালীক তুমি যি বুলি মাতা মাতিবা, মোক কিন্তু তুমি বাইদেউ বুলি মাতিবা দেই। হ'ব দিয়ক, আপুনি কৈছে যেতিয়া। এয়াহে ভাল ছোৱালীৰ কথা। অ' বৰষুণ আহিব নেকি বাৰু? এয়া দেখোন পোৱাহিয়ে নাই। এওঁ আহি পোৱাৰ পাছত বৰষুণটো দিলে ভাল আছিল পাই। পুবালী, বৰষুণ দিব এতিয়া, গম পাইছানে? অঁ দিব চাগে, সেইকাৰণেতো কাপোৰকেইটা মই সোনকালে সামৰিলোঁ। তেতিয়াহ'লে সোনকালে ওলোৱাগৈ আকৌ। ক'লৈ? কিয় ঘৰলৈ নোযোৱা নেকি? তুমি কি এতিয়াও ঘৰলৈ যাম বুলি ভাবি আছা নেকি? কিয়? তুমিয়ে দেখোন কৈছিলা মাৰ গাটো কেনেকুৱা হয় চাই লওঁ, আৰু ভাল পালে পাছবেলা যাম। আৰু এতিয়াতো মায়ে গা ভাল পাইছে, পিছত বৰষুণ দিলে তিতি তিতি যাবলৈও ভাল নালাগিব। এই এনেকৈ বৰষুণ যাক আগত লৈ ওলাই যাব পাৰি নেকি বাৰু? তাৰমানে তুমি নোযোৱা? কিয় যাম বাৰু? আৰু ইমান ডাঙৰকৈ বৰষুণ আহিবলৈ লৈছে, এতিয়া ওলাই গৈ পানীৰ মাজত ফচি থাকিলেহে হ'ব। আৰু বৰষুণ যাক আগত লৈ মায়ে এনেও যাব নিদিয়ে। মোৰ ইমান টোপনি লাগিছে, চাহ একাপকে খাওঁগৈ। চন্দ্ৰা, এই ঘৰলৈ যাবলৈ মনেই নাই নেকি? অনবৰতে বাহানা উলিয়াই আছে দেখোন। কি কৰোঁ? যি কৰে কৰক, ময়ে গুচি যাওঁগৈ। নাই, কিন্তু এই গেৰি থৈ গ'লে মাহঁতেওতো বেয়া পাব। এই বৰ সমস্যাত পেলাই ঐ মানুহজনী। বৌ মানে বাইদেউ, কোৱা। মই অথনি কথা এটা ক'ম বুলি ভাবিছিলোঁ। কি কথা? মই কাইলৈ ঘৰলৈ যাম। তেনেকৈ যাব নোৱাৰিবা নহয়। কিয়? বিয়াৰ পাছত তেনেকৈ ঘৰলৈ যাওঁ বুলিয়ে যাব নোৱাৰি নহয়। কিছুমান নিয়ম আছে। কি নিয়ম? আছে আৰু কিছুমান নিয়ম। তোমাৰনো হঠাৎ ঘৰলৈ যাবলৈ কি হ'ল? জেঠাইক দেখোন লগ পায়ে আছা। আইতাৰ কাৰণে নহয়। তেনেহ'লে বেলেগ কিবা এটা কাৰণেহে যাবলৈ মোক খুজিছোঁ। ক'ব পাৰি নে নোৱাৰি? আপোনাক ক'ব পাৰি যদি কোৱা।
ভাবিব লাগিব কি ক'ব পাৰি নে নোৱাৰি ঠিক আছে তেনেহ'লে তুমি ভাবি চোৱা যদি ক'ব পাৰি বুলি ভাবা তেনেহ'লে ক'বা ময়ো তেতিয়া কিবা এটা চিন্তা কৰিব পাৰিম অ হে কি হ'ল ওপৰত যে কাপোৰ আছিলে আনিছিলে নেকি অ' নাই অনা নহয় বৰষুণ আহিলে গোটেইগাল তিতি শেষ হ'ব মই লৈ আহোঁগে কিয় বা ঘৰলৈ যোৱাৰ কথা ভাবিলে কি কাৰণত যাব খুজিছে তাই কিয় ভয় লাগে বৰষুণ দিলে নে কি যে ছোৱালী বৰষুণলৈনো ভয় কৰেনে আইতা কি চাই আছেনো হা এইজনে কি হ'লনো মই পগলাহে হ'লো বুজিছা কিয় ক'লে তেনেকে চোৱাচোন বাৰু বৰষুণ যাক আহিবৰে পৰা মই ৰাণীক গালি পাৰি আছো কিয় তাই ঘৰত নাই কাৰণে কি অহ মই বোলো এইজনী বৰষুণ আহিবৰ হ'ল তাই গমেই পোৱা নাই নে সোনকালে ঘৰলৈ আহিব লাগে সেইটোকে ভাবি মই এইখিনি ওলাই আহিলো এতিয়া তুমি মাত দিয়াতহে মোৰ চেতনা আহিছে ৰাণী ক'ৰ পৰা ঘৰলৈ আহিব তাই দেখোন নিজৰ ঘৰতে আছে ছোৱালী বিয়া দি উলিয়াই দিলো সেই কথাও পাহৰি যাব লাগে নে বাৰু দুদিনমান তেনেকুৱা হ'বই তাকেহে কাইলৈ তাইক কথাটো ক'ব লাগিব বুজিছানে কিমান যে তাই খং কৰিব পিছে নহয় তাই খবৰ কেনেকুৱা ভাল ভাল বৰ ভাল আজি ৰাতিপুৱা চাহ তাহ বনাই নিজৰ ঘৰ বুলি সামৰি লৈছে সেই দৃশ্য দেখি যে মোৰ ইমান ভাল লাগিছে নহয় আৰু তাই কথাটো তোমালোকে জানাই নহয় হৰিণা পোৱালিৰ দৰে দেও মাৰি মাৰি দৌৰি কটালে তাই বা বিয়া হৈ কি ৰূপ দেখুৱাই ঠিক নাই পিছে নাই আজি তাইক যেনেকে কাম কৰা দেখিলো আৰু চিন্তা কৰিবলৈ একো নাই আৰু এই চন্দ্ৰা আছে নহয় নজনাটো শিকাই বুজাই ল'ব দিয়া বিৰাট ডাঙৰ বৰষুণ দিব যেন পাইছো তাকেই সেইকাৰণেতো মই এওঁক আহিবলৈ মানা কৰি দিছো হয় নেকি তুমি আকৌ বেয়া পালা নেকি নাই মই আকৌ কিয় বেয়া পাম বেয়া পাবও পাৰা কিন্তু ইমান ডাঙৰ বৰষুণত ফচি থকাতকৈ নহাটোৱে ভাল বুজিছা কোন নহাৰ কথা কৈছা চন্দ্ৰা এওঁৰ কথা কৈছো মা তাৰ কি হ'ল বৰষুণ যাক কিমান ডাঙৰকৈ দিবলৈ লৈছে দেখিছেনে মা সেইকাৰণেই ভাবিলো এওঁ আহিব নালাগে সি আকৌ কিয় নাহিব সিটো সোনকালে আহিম বুলি কৈ গৈছিল অহা হলেতো ভালেই আছিল কিন্তু বৰষুণ যাক কিমান ডাঙৰকৈ দিবলৈ লোৱা দেখিহে নালাগে বুলি ভাবিছো বৰষুণ গোটেই ৰাতি দি নাথাকে নহয় এৰাৰ পাছত আহিলেও হ'ব সি বাহিৰত থকাটো মই বিচৰা নাই কিন্তু কি হ'ল তেওঁক যে মই আহিব নালাগে বুলি ক'লোৱে কি আজিনো ইমান ডাঙৰ বৰষুণ যাক ক'ৰ পৰা আহিল ৰাণীয়ে বা কি কৰিছে তাই আকৌ বৰষুণ বুলিলেই বৰষুণ দিছে তাকেই বৰষুণ দিলে মোৰ বিৰাট ভয় লাগে কি কিয় ভয় লাগে বৰষুণ দিলে নে কি যে ছোৱালী বৰষুণলৈনো ভয় কৰেনে মই যেটো বস্তু ইমান দিনে বিচাৰি আছিলো সেই বস্তু আজি মোৰ হাতত আহি নিজে নিজে ধৰা দিছে মানৱৰ কান্ধত বন্দুক থৈ মই মোৰ কাম হাসিল কৰিব লাগিব ইয়েস পাগলিনে কি জানো এইসব কোন পাগল দেখা নাই জানো কি নাটক কৰি আছে সৰুবৰ কথা কৈছা তোমাৰ সৰুবৰ কথাই কৈছো মই তোমাক কোৱা নাছিলো মিলা মিছাটো অলপ চকুত লগা ধৰণৰ বুলি সিহঁতৰ মাজত মিলা প্ৰীতি আছে মই সেইটো বেয়া পোৱা নাই নহয় কিন্তু এইবোৰ কি পাগলামি তাইৰ বোলে বৰষুণলৈ ভয় লাগে
চন্দ্ৰাই মানুহ বিচাৰি বিচাৰি পাইছেগৈ আৰু বিয়া পাতিবলৈ আৰু মৰমটো দেখিছেনে নাই ভয় খাব বুলি একেবাৰে সাবতি ধৰিছে পত্নীৰ মাজত এনেকুৱা মিলা মিছা মই কিন্তু এয়াই প্ৰথম দেখিছোঁ বিয়াৰ আগত চন্দ্ৰালী যি কথা কি কথা ৰাণীৰ গাত সাহস আছে শক্তি আছে আৰু তেনেকুৱা সাহস আৰু শক্তি থকা তেজেহে আমাৰ বংশ ৰক্ষা কৰিব পাৰে আৰু যিজনী ছোৱালীয়ে বৰষুণলৈ ভয় কৰে তাই আমাৰ কি বংশ ৰক্ষা কৰিব মৰম কৰি কৰি মূৰৰ ওপৰত তুলি লোৱাহে হৈছে আৰু ময়ো কথা এটাহে ভাবিছোঁ কি আমিও কিন্তু ফিউচাৰৰ কথাটো চিন্তা কৰিব হ'ল কি তেওঁ কথাটো মনে মনে পাতি আছে বুলি মই গম পাইছোঁ আমাকহে কোৱা নাই আমাক কোৱাৰ আগতে আমি কিবা এটা চিন্তা কৰিব পাৰিলে ভাল আছে তুমি বাৰু কথাটো কি অৰ্থত ক'লা বেলেগ একো অৰ্থ ভাবি কোৱা নাই মোৰ কিন্তু কথাটোত বেলেগ কিবা গোন্ধ থকা যেনহে লাগিল তুমি কি গোন্ধ লোৱা লৈ থাকা মইতো পোনে পোনে কৈছোঁ হঠাৎ আজি ভাস্কৰে এনেকুৱা এটা কথা কিয় ক'লে ভাস্কৰ আজি বৰষুণটো নেৰিবহে যেন পাইছো হয় দিয়া কি যে আবতৰীয়া বৰষুণ যাক দিছে নহয় তোমাৰ পিছে বৰষুণলৈ কিয় ভয় লাগে নাজানো হুৰ হুৰ শব্দটো শুনিলেই মোৰ কিবা এটা ভয় লাগে দিনত ভয় নালাগে ৰাতিহে ভয় লাগে বৰষুণলৈ ভয় খোৱা বুলি ভাবিলে মানুহে যে কি বুলি ভাবিব চবেই জানে কোন চবেই গীতাহঁতে চবেই জানে হয় নেকি আইতাই চাগে আজি মোৰ কাৰণে চিন্তা কৰি আছে কিয় বৰষুণ দিয়াৰ কাৰণে তুমি ভয় কৰিছা বুলি সৰু বৰষুণ হোৱালে চিন্তা নকৰিলেহেঁতেন ডাঙৰ বৰষুণ যেন পানী চানী হৈছে চাগে ন সেইকাৰণে মই এওঁক আহিবলৈ মানা কৰিলো বাইদেউ শুনকচোন কোৱা মই কিন্তু আজি আপোনাৰ লগত শুম কি তইনো কি অথনিৰ পৰা একেটা কথাতে লাগি আছ তাইৰ বৰষুণলৈ ভয় লাগে কাৰণে যেনিবা চন্দ্ৰালীক ভয়তে সাবতি ধৰিলে সেইটো কথাতেনো তোৰ ইমান খং উঠিব লাগেনে আৰে মই সেইটো কথা ভাবি থকা নাই নহয় তেনেহ'লে তই কোনটো কথাৰ কাৰণে ইমান খং কৰি আছ ভাস্কৰে কি বুলি কৈছিল কোৱা নাছিলো জানো কোনটো কথা আমিও ফিউচাৰৰ কথা চিন্তা কৰিব হ'ল বুলি কোৱা কথাটো মাকহঁতেও বোলে কথাটো পাতিছে তেওঁলোকে ক'লেই হ'ব নেকি এতিয়ালৈকে তাৰ ভাল ইনকামেই হোৱা নাই এতিয়া সন্তানৰ কথা চিন্তা কৰিলে হ'ব নেকি মইতো তাকেই কৈছো বোলো আমি এতিয়া একেলগে আছো কাৰণে তুমি যি ইনকাম কৰিছে সেয়া আমাৰ কাৰণে যথেষ্ট যেন হৈছে কিন্তু সংসাৰ বাহিলে কথাবোৰতো একে হৈ নাথাকে ন তই সেইবোৰ কথা চিন্তা কৰিব নালাগে মই তাক বুজাম বুজোৱা কথা নহয় মা এনেকুৱা এটা সময়ত সি তেনেকুৱা এটা কথা ক'ব কিয় লাগে বাৰু সেইকাৰণে মোৰ বেছি খং উঠিছে হ'ব দেও এইবোৰ এতিয়া চিন্তা কৰি থাকিব নালাগে শু গৈ যা মোৰ শুবলৈ মন যোৱা নাই সেই বুলি তই এতিয়া ইয়াতে থাকিবি নেকি মোৰ টোপনি ধৰিছে তোৰো বৰ টোপনি আৰু দেই শুই থাক নাই নাই ভাস্কৰৰ ভালকৈ কিবা এটা নোহোৱালৈকে সংসাৰ আগবাঢ়িবলৈ দিব নোৱাৰি সহযোগ কৰিলে ইণ্ডিগো পেইণ্ট ডাৰ্ট প্ৰুফ এণ্ড ৱাটাৰপ্ৰুফ এক্সটেৰিয়ৰ লেমিনেট পেইণ্ট